নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক এই ভিডিঅ'টোত আমি কেইটামান আপোনালোকক চৰকাৰী চাকৰি খবৰ দিম যিকেইটা চৰকাৰী চাকৰি বৰ্তমান নটিফিকেশ্যন প্ৰকাশ পাইছে 2 দিনৰ ভিতৰতে এপ্লাই হ'ব আৰু কেইটামান পোষ্টৰ বৰ্তমানো এপ্লাই চলি আছে আপোনালোকে যদি সেই পদ কেইটাৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিলে বা আপোনালোকৰ এজ মিলে তেনেহ'লে আপোনালোকে আবেদনটি কৰিব পাৰিব তো আজিৰ ভিডিঅ'টোত প্ৰায় 4টামান নটিফিকেশ্যনৰ কথা বা 4টামান এপ্লাই কথা আমি আলোচনা কৰিম সেইকেইটা পদত যদি আপুনি এপ্লাই কৰিব বিচাৰে যদি আপোনালোকৰ এজ মিলে যদি আপোনালোকৰ কোৱালিফিকেশ্যন মিলে তেতিয়াহে আবেদন কৰিব পাৰিব কিছুমান পোষ্টত কিন্তু কম্পিউটাৰ টেষ্টৰ কথা উল্লেখ আছে কিন্তু সেই পোষ্ট কেইটাত কম্পিউটাৰ চাৰ্টিফিকেট নালাগে আপোনালোকক অকণমান কম্পিউটাৰ নলেজহে বিচাৰিছিল অৰ্থাৎ বেছিক নলেজখিনি যদি আপোনালোকৰ আছে কম্পিউটাৰৰ বাবে তেতিয়াহ'লে কম্পিউটাৰখিনিৰ বাবেও আপোনালোকে আবেদন কৰিব পাৰিব এইটো কথা আপোনালোকে বেলেগকে ভাবি নল'ব যে আমাৰ কম্পিউটাৰ চাৰ্টিফিকেট নাই আমি এপ্লাই কৰিব নোৱাৰিম তেনেকুৱা একো নহয় কম্পিউটাৰ চাৰ্টিফিকেট ইয়াত বিচৰা নাই কেইটামান পোষ্টত এটা নে দুটা পোষ্টতহে কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে গতিকে আপোনালোক সকলোৱে 8 পাছৰ পৰা ডিগ্ৰী পাছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব তো প্ৰথমতে এটা আমি ভাৰত চৰকাৰৰ চৰকাৰী চাকৰিৰ খবৰ আপোনালোকক দিব বিচাৰিছোঁ ইয়াত অৰ্গেনাইজেশ্যন নেম লিখা আছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া চমুকৈ SCI কেটেগৰী গভৰ্ণমেণ্ট জব লিখা আছে মোড অফ এপ্লিকেশ্যন অনলাইন কৰিব লাগিব আপোনালোকে চেলেৰি ইয়াত 35,000ৰ পৰা 72,000 টকা পৰ্যন্ত আপোনালোকৰ চেলেৰি হ'ব টোটেল পদ আছে 241টা 241 অফিচিয়েল ৱেবছাইট ইয়াত উল্লেখ কৰিছে www.sci.gov.in আপুনি যদি এইটো যদি সাৰ্চ কৰে যিকোনো ব্ৰাউজাৰত গৈ আপোনালোকে ইয়াৰ সম্পূৰ্ণ নটিফিকেশ্যন বা এপ্লাই প্ৰচেছ যে চলি আছে সুন্দৰকৈ আপোনালোকে গম পাব তো অকণমান বহলভাৱে আলোচনা কৰিছোঁ এই পদখিনিৰ বাবে তো আপোনালোকে যদি একদম নিজে চাব বিচাৰিছে নটিফিকেশ্যনখন তেতিয়ালৈকে এইটো যিটো ৱেবছাইট যিকোনো ব্ৰাউজাৰত সাৰ্চ কৰিব www.sci.gov.in যদি আপোনালোকে সাৰ্চ কৰে সম্পূৰ্ণ নটিফিকেশ্যন আপোনালোকে পাই যাব তো হ'লেও মই আপোনালোকক কিছু এক্সপ্লেইন কৰি দিছোঁ কিমানখিনি পোষ্টৰ সিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব বা এক্সাম পেটাৰ্ণ কেনেকুৱা আটাইখিনি কথা কৈ দিম এজ লিমিট কেনেকুৱা আছে তো সিলেকশ্যন প্ৰচেছত আহিছোঁ ইয়াত আপোনালোকৰ 3টা ফেজত ইণ্টাৰভিউ অনুষ্ঠিত হ'ব প্ৰথমতে আছিল ৰিটন টেষ্ট তাত আপোনালোকৰ OMR বেছড এক্সাম দিব লাগিব লগতে সেকেণ্ডত হ'ব আপোনালোকৰ কম্পিউটাৰ টেষ্ট মই যে আপোনালোকক ভিডিঅ'টোৰ একদম আৰম্ভণিতেই কৈ দিছিলোঁ কম্পিউটাৰ টেষ্টহে হ'ব আপোনালোকৰ কম্পিউটাৰ অকণমান আপোনালোকৰ নলেজহে লাগিব কিন্তু ইয়াত কম্পিউটাৰ চাৰ্টিফিকেট বিচৰা নাই তাৰ নেক্সট আপোনালোকৰ ভাইভা টেষ্ট হ'ব ঠিক তেনেদৰে 3টা ইণ্টাৰভিউৰে যদি আপোনালোকৰ মাৰ্ক মিলি কিনে যদি কাট অফ আপোনালোকৰ মিলে আপোনালোকে সেই চাকৰিটোৰ বাবে যোগ্য হ'ব নেক্সট এক্সাম পেটাৰ্ণত আহিছোঁ ইয়াত টোটেল কুৱেশ্যন থাকিব 125 আৰু টোটেল মাৰ্কো থাকিব 125 এটাৰ প্ৰশ্নৰ বিপৰীতে 1 নম্বৰকৈ থাকিব সময় পাব আপোনালোকে 2 ঘণ্টা লগতে আপোনালোকে গুৱাহাটী যিটো এক্সাম চেণ্টাৰ আপোনালোকৰ গুৱাহাটী হ'ব নেক্সট আহিছোঁ এপ্লিকেশ্যন ফিজ জেনেৰেল EWS OBCয়ে 400 টকা ফিজ কাটিব লাগিব SC ST PWBDৰ বাবে 200 টকা নেক্সট আহিছোঁ এজ লিমিট বয়সৰ সময়সীমা 18 পৰা 30 বছৰ উইথ ৰিলেক্সেশ্যন আপোনালোকৰ পাবই SC STৰ বাবে 5 বছৰ OBC MOBCৰ বাবে 3 বছৰ লগতে PWBDৰ বাবে 10 বছৰ নেক্সট ইম্পৰ্টেণ্ট ডেট এতিয়া আপোনালোকৰ মনত চাগে প্ৰশ্ন হৈ আছে কেতিয়াৰ পৰা এপ্লাই হ'ব বা বৰ্তমানো এপ্লাই চলি আছে নেকি সেইটো হয়তো আপোনালোকৰ মনত প্ৰশ্ন হৈ থাকিব পাৰে ইম্পৰ্টেণ্ট ডেট বুলি ক'ব লাগিলে চলিত মাহৰ অৰ্থাৎ 22 তাৰিখে এইখন নটিফিকেশ্যন আহিছে নেক্সট আপোনালোকৰ এপ্লাই বৰ্তমান এতিয়া হোৱা নাই কেতিয়া এপ্লাই হ'ব একদম লিংক এক্টিভেট হোৱাৰ লগে লগে মই আপোনালোকক ভিডিঅ' আকাৰে জনাই দিম আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিব 2 দিনৰ ভিতৰতে ইয়াৰ লিংকটো তেওঁলোকে এক্টিভ কৰি দিব আবেদনটি কৰিবৰ বাবে লগতে আহিছোঁ এবাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকক কিমান বিচাৰিছে গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ নলেজ ইয়াত কম্পিউটাৰ চাৰ্টিফিকেট বুলি উল্লেখ নাই আপোনালোক যিকোনো আৰ্টছ কমাৰ্চ সায়েন্স যিহৰ পৰাই নহওক আপোনালোকে ডিগ্ৰী থাকিব লাগিব অৰ্থাৎ আপুনি গ্ৰেজুৱেট হ'ব লাগিব লগতে আপোনালোকৰ কম্পিউটাৰৰ যিখিনি বেছিক নলেজ সেইখিনি তেওঁলোকে বিচাৰিছে কিন্তু কম্পিউটাৰ চাৰ্টিফিকেট বিচৰা নাই এইটো আছিল প্ৰথম খবৰ নেক্সট আমি আৰু কেইটামান আপোনালোকক খবৰ দিম এতিয়া তো সম্পূৰ্ণকৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব নেক্সট খবৰটি লৈ আহিছোঁ নেক্সট খবৰটি আহিছে APF BCৰ ফালৰ পৰা ছ'চাইটি গুৱাহাটীৰ ফালৰ পৰা এইটো পদ মুকলি হৈছে আপোনালোকক সবিশেষ মই জনাই দিম ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ শেষলৈ চাই থাকিলেই হ'ল এই পদখিনিত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছৰ পৰা একদম ডিগ্ৰী পাছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব
কোনো কথা নাই সাপোর্ট ষ্টাফৰ পৰা আপোনালোকৰ পদ মুকলি হৈছে এইখিনি পদ চেলেৰি আপোনালোকে 17,000 টকাৰ পৰা 72,000 টকা পৰ্যন্ত আপোনালোকে চেলেৰি পাব নেক্সট বয়সৰ সময়সীমা 21,000 সৰি 21ৰ পৰা 43 বছৰলৈ আপোনালোকৰ বয়স টোটেল পদ আছিল এটা ইয়াত মাত্ৰ এটা পদ আছে কিন্তু সকলোৱে আবেদন কৰিব পাৰিব নেক্সট কম্পিউটাৰ ডাটা অপাৰেটৰ পদ মুকলি হৈছে তাত চেলেৰি হ'ব আপোনালোকৰ 25,000 পৰা 40,000 টকা পৰ্যন্ত তাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে আৰ্টছ ছায়েন্স কমাৰ্চ বুলি কোনো কথা নাই আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব এইটো পোষ্টতে কিন্তু বিচাৰিছে আপোনালোকৰ 1 ইয়াৰ কম্পিউটাৰ ডিপ্ল'মা এজ বিচাৰিছে 21ৰ পৰা 43 বছৰলৈ আপোনালোকে আবেদন কৰিব পাৰিব এইটো কিন্তু আপোনালোকৰ অফলাইন নহয় অনলাইনে হ'ব এই আটাইকেইটা অনলাইন হয় আপোনালোকে যিটো এটা মেইল তেওঁলোকে নটিছখনৰ এটা মেইল প্ৰেৰণ কৰিছে সেই মেইলটোতহে আপোনালোকে পঠাব লাগিব যেনি তেনি কিন্তু আপোনালোকে এপ্লাই কৰি থৈ দিলে নহ'ব ইয়াত মেইলটো উল্লেখ কৰিছে pd.pmu.apfbc.nic.in ইয়াত এই মেইলটোত যদি আপোনালোকৰ যিখিনি ডকুমেণ্ট আছে বা যিখন তাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আছে বা ইয়াত যিটো ছাইডত আপোনালোকে গ'লে আপোনালোকে যিখন ফৰ্ম পাব সেই ফৰ্মখন ফিল আপ কৰি আপোনালোকৰ যিমানখিনি কোৱালিফিকেশ্যন বা মোবাইল নাম্বাৰ ইমেইল আইডিটো ভৰাই কিনে এই মেইলটোত যদি আপোনালোকে মেইল কৰি আপোনাৰ ফৰ্মখন পঠাই দিয়ে তেতিয়াহ'লে আপোনালোকৰ আবেদনটো হৈ যাব আৰু ইয়াৰ এপ্লাই লাষ্ট ডেট উল্লেখ কৰিছে 2 জানুৱাৰী ইয়াত টোটেল পদ আছে দুটা তো ইমানখিনি আছিল চৰকাৰী চাকৰিৰ খবৰ যদি আপোনালোকে ইচ্ছুক আপোনালোকে আবেদন কৰিব পাৰিব তো আটাইতকৈ মোৰ ভাল লাগিছিল প্ৰথমতে যিটো পোষ্টৰ কথা ক'লো মই 241টা পদ সেই পদখিনিত আপোনালোক প্ৰায় যিমানখিনি গ্ৰেজুৱেট আছে বা আপোনালোকক অকণমান হ'লেও কম্পিউটাৰ নলেজ আছে আপোনালোক কিন্তু সকলোৱে আবেদন কৰিব পাৰিব তো সেই পোষ্টৰ বৰ্তমানলৈকে এপ্লাই লিংকটো তেওঁলোকে মুকলি কৰি দিয়া নাই যেতিয়া এপ্লাই লিংকটো মুকলি কৰি দিয়া মই আপোনালোকক ভিডিঅ' আকাৰে জনাই দিম চেনেলটিৰ লগত জড়িত হৈ থাকিব চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম